নমস্কাৰ প্ৰিয় বন্ধুসকল। এপ্ৰিল 2026 এই মাহটোৰ মান্থলি ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। এপ্ৰিল মাহটো আপোনাৰ বাবে কেনেকুৱা হ'ব, কি শুভ ফলাফল লৈ আহিব বা কি সাৱধানতা আপুনি ল'ব লগা আছে, এই সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি প্ৰকাশ কৰা হ'ব। প্ৰিয় বন্ধুসকল, গ্ৰহৰ অৱস্থিতি, কোন গ্ৰহ কোন স্থানত আছে আৰু কোন গ্ৰহই কেনেকুৱা ধৰণৰ ফলাফল দিব, স্বাস্থ্য, শিক্ষা, আৰ্থিক, কৰ্মজীৱন, প্ৰেম, দাম্পত্যত আদিত কেনেকুৱা ধৰণৰ প্ৰভাৱ পৰিব, এই সকলোখিনি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক জানকাৰী দিব বিচৰা হৈছে। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনাৰ লগতে আন সকলোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ স্বামী গ্ৰহ হৈছে শনি আৰু শনি থাকিব দ্বিতীয় ঘৰত। গতিকে স্বাস্থ্যৰ বাবে আপোনাৰ কোনো চিন্তা নাই। দ্বিতীয় ঘৰটো আপোনাৰ ভাল ঘৰ, শুভ ঘৰ। গতিকে স্বাস্থ্যৰ কাৰণে আপুনি চিন্তা কৰিবলগীয়া নাই। মাত্ৰ আপোনাৰ স্কিনৰ সমস্যা কিছু দেখা দিব পাৰে, তাৰ প্ৰতি আপুনি ধ্যান দিব। মন আপুনি কণ্ট্ৰল কৰিব লাগিব। মন আপুনি কণ্ট্ৰল নকৰিলে কিছু সমস্যা আপুনি সন্মুখীন হ'ব পাৰে। আপুনি কিছুমান কাম কৰিব নালাগে, সেইটো আপুনি জানে যে মই এইটো কাম কৰিব নালাগে, তথাপিও কিন্তু সেই কামটো আপুনি কৰি পেলাব। এনেকুৱা ধৰণৰ ঘটনাবিলাক আপোনাৰ লগত এই মাহত হয়তো ঘটি থাকিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ পঞ্চম ঘৰ হৈছে বিদ্যাৰ ঘৰ, শিক্ষাৰ ঘৰ। এই পঞ্চম ঘৰত আপোনাৰ গুৰু বৃহস্পতি অৱস্থিত হৈ আছে। গতিকে গুৰু আপোনাক জ্ঞানী, গুণী বা বিদ্যামান কৰি তুলিব। গুৰুৰ কাৰণে আপুনি ৰেছপনচিবল আপোনাৰ বৃদ্ধি পাব। আপুনি ৰেছপনচিবল পাৰ্চন হিচাপে আপুনি প্ৰতিষ্ঠিত হ'ব পাৰিব। গতিকে শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কোনো সমস্যাই নাই। আপুনি যি কৰে আনন্দ মনে ভাবি চিন্তি আপুনি আগবাঢ়ি যাব পাৰে। শিক্ষাত আপোনাৰ শুভ ফল লাভ কৰিব পাৰিব। এইবাৰ আহিছোঁ প্ৰেমৰ ক্ষেত্ৰত আপোনাৰ টকিং হেবিট, টকিং বিহেভিয়াৰ কিছু চেঞ্জ কৰিব লাগিব। আপোনাৰ কথা বতৰা কওঁতে খং, ৰাগ এইবোৰ যাতে নহয়, এইবোৰ খং ৰাগ নুঠে, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগিব। আপোনাৰ ওপৰত কিছু সন্দেহ থাকিব হয়তো, গতিকে আপুনি সাৱধান হ'ব। আপোনাৰ বাকী বেলেগ ক্ষেত্ৰত আপোনাৰ সমস্যা একো নাই। গতিকে এইখিনি সাৱধানতা ল'লে আপোনাৰ ক্ষেত্ৰত সন্দেহ হ'ব পাৰে। গতিকে এইখিনি ক্ষেত্ৰত আপুনি সাৱধানতা ল'ব, আপোনাৰ প্ৰেম জীৱন ঠিকেই চলি যাব। দাম্পত্যৰ ক্ষেত্ৰত আপোনাৰ দাম্পত্য জীৱন বহুত ভাল, কোনো চিন্তা নাই। আপোনাৰ লাইফ পাৰ্টনাৰৰ ইনকাম যথেষ্ট ভাল হ'ব এই মাহত। আৰু কোনো প্লেনিং যদি আপোনাৰ কৰিবলগীয়া থাকে, ভ্ৰমণৰ প্লেনিং, গতিকে আপুনি কৰিব পাৰে। সেইটো দূৰ ভ্ৰমণেই হওক বা ওচৰৰ ভ্ৰমণেই হওক কৰিব পাৰে। কোনো ধৰ্মীয় স্থান বা কোনো মঠ মন্দিৰ আপুনি যদি দৰ্শন কৰিবলগীয়া থাকে, সেই সুবিধাটো আপোনাৰ এইটো মাহত আহিব। অভাৰঅল আপোনাৰ দাম্পত্য জীৱন অত্যন্ত সুখময় বুলিয়ে ক'ব পাৰি। ভাগ্যৰ ক্ষেত্ৰত ভাগ্য আপোনাৰ ভাল, কিন্তু 19 এপ্ৰিলৰ পিছত আপোনাৰ ৰাজযোগ দেখা যায়। ভাগ্য আৰু বেছি ভাল হ'ব আপোনাৰ। প্ৰপাৰ্টি কিনা বেচা কৰাৰ ক্ষেত্ৰত বা কোনো যদি ডাঙৰ ইনভেষ্ট কৰে, ডাঙৰ ইনভেষ্ট কৰাৰ ক্ষেত্ৰত আপুনি যি কৰে অত্যন্ত আপুনি লাভদায়ক হ'ব পাৰিব। ধন আগমন আপোনাৰ বৃদ্ধি পাব। নতুন চাকৰি বা আপোনাৰ কোনো নতুন কৰ্ম, জব চেঞ্জ,
এনেকুৱা ধৰণৰ কাৰ্য আপুনি সফলতা লাভ কৰিব পাৰিব। ব্যৱসায়ত আপোনাৰ কোনো সমস্যা নাই, ব্যৱসায় অতি ভালদৰে যাব। নতুন ব্যৱসায় বা যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকে ব্যৱসায় এক্সটেনশ্যন কৰা এই কাৰ্যবিলাক আপুনি সুকলমে কৰিব পাৰিব আৰু তাত সফলতা অৰ্জন কৰিব পাৰিব। অভাৰঅল ভাগ্য আপোনাৰ বহুত ভাল বুলি ক'ব পাৰি। এই মাহটোত প্ৰত্যেক দিনাই যদি আপুনি হনুমান চালিচা পাঠ কৰে তেতিয়া আপুনি যথেষ্ট পৰিমাণে শুভ ফল লাভ কৰিব পাৰিব।